গহপুৰৰ এটা গড়ক্ৰাপ্তানি পথে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। হুলেঙি বজাৰবাৰীৰ ৰজাবাৰীৰ পৰা অৰুণাচল সংযোগী এই গড়ক্ৰাপ্তানি পথটোৰ দুৰৱস্থা দেখিবলৈ পোৱা গৈছে। দৃশ্য আমি এয়া দেখুৱাইছো। পথটোৰ মাজৰ ভাগত এতিয়া ব্লেক টপিং এৰাই গাঁতৰ সৃষ্টি হৈছে, যাৰ পৰিপ্ৰেক্ষিতত যাতায়াতত দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় বাসিন্দাসকলে। এই পথটোৰে বাহন চলাচল কৰাৰ বাবে অতি বিপদজনক হৈ পৰিছে। লগতে স্কুল কলেজলৈ যোৱা ছাত্ৰ ছাত্ৰী আৰু ৰোগী কঢ়িয়াই দিয়া এম্বুলেন্স পৰ্যন্ত এতিয়া যেন সেই পথেৰে আহিব নোৱাৰে, যাৰ পৰিপ্ৰেক্ষিতত বহু সমস্যাৰ সন্মুখীন হৈছে এইসকল স্থানীয় বাসিন্দাই। আৰু অতি শীঘ্ৰেই পথটোৰ মেৰামতিৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে স্থানীয় বাসিন্দাসকলে। ঘগৰা গেটৰ পৰা যিটো সোণাপুৰ সংযোগী পথ, এই পথটো আজিলৈকে মানে আসাম মালা ৰাস্তা হ'লেও আসাম মালা ৰাস্তা এতিয়ালৈকে হোৱা নাই। কিন্তু আমাৰ যাতায়াতী এনেকুৱা অসুবিধা হৈছে যে মানে গাড়ী ঘোঁৰা চলাব পৰা হোৱা নাই। গতিকে স্কুলৰ ল'ৰা ছোৱালীৰ বৰ অসুবিধা হৈ আছে। গতিকে যে চৰকাৰে যে সোনকালে বনাই দিয়ে, গতিকে অলপ মানে দৃষ্টিগোচৰ কৰে, এইখিনি কথাটো মই আমাৰ চৰকাৰৰ ওচৰৰ মানে আহ্বান জনাইছোঁ। আৰু আমাৰ বিধায়ক উৎপল বৰা ছাৰকো মই আহ্বান জনাইছোঁ যে অলপ মানে চাই পেলাই যেন ৰাস্তাটো বনাই দিয়ে। আমি চৰকাৰ তথা গড়কাপ্তানি বিভাগক আমি এইটোৱেই অনুৰোধ কৰিব বিচাৰিছোঁ, যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হোলেঙি ৰজাবাৰী হৈ যিটো অৰুণাচল সংযোগী পথ, এই পথটো আজি 15-20 বছৰৰ আগতেই নিৰ্মাণ কৰা পথ। আৰু যি প্ৰথমতে নিৰ্মাণ কৰি থৈ গ'ল, আৰু তাৰ পাছত যিটো পথটোৰ বিধ্বংস যিটো ৰূপ ধাৰণ কৰিছে আজি